কি ক'ব? আমি দুখন স্কুলৰ মাজত বন্ধুত্বপূৰ্ণ সদ্ভাৱ এটা গঢ়ি তোলাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মনত তেওঁলোকে যাতে আনন্দৰ মাজেৰে তেওঁলোকে যাতে শিক্ষা লাভ কৰিব পাৰে। আমাৰ দুখন বিদ্যালয়ৰ মাজত তাঁতিকটা মধ্য ইংৰাজী মাদ্ৰাছা আৰু বৰ্ষাপুৰী আদৰ্শ এম ই মাদ্ৰাছাৰ মাজত আমি বন্ধুত্বসুলভ প্ৰগ্ৰাম এটা আজি ইংৰাজীত ট্ৰেইনিং অফ স্কুল প্ৰগ্ৰাম বুলি কয়, এইটো আজি আমি অনুষ্ঠিত কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে আমাৰ মাজত আমাৰ দুখন স্কুলৰ শিক্ষকসকলৰ মাজত ভাৱ বিনিময়, ছাত্ৰ ছাত্ৰীৰ মাজত ভাৱ বিনিময়, শৈক্ষিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিখিনি দুখন বিদ্যালয়ৰ মাজত আমি ইতিমধ্যে কৰি আহিছোঁ তাৰ ওপৰত আমি পৰ্যালোচনা কৰি আজি উমৈহতীয়াভাৱে কিছু খেল ধেমালিৰ মাজেৰে আমি ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। সেই হিচাপে আমি সমাজক বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰত্যেকখন দুখন বিদ্যালয়ৰ মাজত যাতে এই প্ৰগ্ৰামটোৰ জৰিয়তে আমাৰ স্কুলৰ লগতে সমাজখন যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব লাগে। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব খেলা ধূলাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰা আৰু তেওঁলোকে যে সমাজত আজিৰ দেশৰ ছাত্ৰ যদিও কাইলৈ দেশৰ নাগৰিক হ'ব, গতিকে মহৎ লোকৰ আদৰ্শেৰে যাতে তেওঁলোক আগুৱাই যাব পাৰে, আমি সেই শিক্ষাৰে শিক্ষিত কৰি নিজেও যাতে সুস্বাস্থ্যৱান হ'ব পাৰে, সমাজত যিবিলাক ব্যাধি আছে এইবিলাক যাতে সমাজৰ পৰা নাইকিয়া কৰি এজন সুস্থ সবল নাগৰিক হিচাপে যাতে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ কাৰণে আমি শিক্ষাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ তাঁতিকটা মধ্য ইংৰাজী মাদ্ৰাছা আৰু বৰ্ষাপুৰী আদৰ্শ এম ই মাদ্ৰাছাৰ মাজত অনুষ্ঠিত হৈছে। নিবিৰ নিবিৰ কিনো অনবৰ লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।